যদি আপোনালোকৰ হাতত মাত্ৰ ৭০,০০০ টকা আছে আৰু যদি ভাবি আছে এখন মাল্টানা বাহন ক্ৰয় কৰা তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল হাইৱে অটোৰ ফালৰ পৰা ধামাকা অফাৰ লৈ আহিছে মাত্ৰ ৭০,০০০ টকাত এনেকুৱা ধুনীয়া সুন্দৰ মাল্টানা গাড়ী। দাদা আছে মোৰ লগত। দাদা আজি কেনেকুৱা কি অফাৰ লৈ আহিছে? মই কিন্তু ভিডিওৰ প্ৰথমতে কৈ দিছো মাত্ৰ ৭০,০০০ টকাত আপুনি গাড়ী দিব। ৭০,০০০ টকা ডাউন পেমেন্ট গাড়ী লৈ যাব পাৰিব না। আৰু বহুত ভালে ডিসকাউন্ট আছে। আৰু আজি দেখাইছো ইয়োদ্ধাৰ পৰা দেখাও ডাঙৰ গাড়ী দি আছো আপোনাৰ 22ৰ গাড়ী ৫.৫ লাখ টকা। যদি ৫.৫ লাখ টকা লৈ আপোনালোকে ফাইনান্স কৰাব নালাগে, আপোনালোকে কেশ টকাত ল'ব পাৰিব। আৰু যদি ফাইনান্স কৰিব বিচাৰে ডাউন পেমেন্ট কিমান দিব? ১ লাখ টকা দিলে ওলাই যাব। ১ লাখ টকা যদি আপোনালোকে লৈ আহে তেনেহলে ফাইনান্স কৰাই লৈ যাব পাৰিব। মানে সম্পূৰ্ণ সুবিধা আছে আৰু যিখিনি আস্কিং কৰিছে তাৰে পৰা কিবা এটা ডিসকাউন্ট হ'ব না, নেগোশিয়েবল হৈ যাব। এইবিলাক ৰানিং কিমান হৈছে এপ্ৰক্সিমেট? ৰানিং ২৫-৩০,০০০ ২৫-৩০,০০০ ভিতৰত ৰানিং হৈছে। এইবিলাক কোনো ধৰণৰ ইঞ্জিন বনোৱা নহয়, এক্সিডেন্টাল গাড়ী নহয়। এইবিলাক কাস্টমাৰে EMI দিব পৰা নাই, গাড়ীবিলাক টানি আনিছে ফাইনান্স কোম্পানীৰ পৰা। মই মানে পাৰ্কিংৰ পৰা আপোনালোকক ভিডিও দি আছো। তো এইখন গাড়ীৰ দাম কি? এইখন ৫,৭০,০০০ টকা। কাগজ পাতি ওকে, নাম ট্ৰান্সফাৰ থাকিব, কাৰণ ডাউন পেমেন্ট থাকিব ১,২০,০০০। ১,২০,০০০ টকা ডাউন পেমেন্ট থাকিব। ওকে বন্ধুসকল, এই চাওক ইন্ট্ৰা V10 এখন 22ৰ গাড়ী, এখন 20ৰ গাড়ী। এখন ইন্ট্ৰা V10 20ৰ গাড়ী। এখন আপোনাৰ প্ৰাইস ৰাখিছো আমি ৩,৭০,০০০ টকা। ৩,৭০,০০০ টকা এইখনৰ আস্কিং দাম। যদি আপোনালোকে কেশ টকাত ল'বলৈ ভাবি আছে, যদি ফাইনান্স কৰিব বিচাৰে কাস্টমাৰে ৭০,০০০ টকা লৈ লৈ যাব পাৰিব। ওকে, মাত্ৰ ৭০,০০০ টকা লৈ আহক। ২০২০ৰ মডেল ইন্ট্ৰা V10 আপোনালোকে ফাইনান্স কৰাই লৈ যাওক। এইখন ২০২২ৰ ইন্ট্ৰা V10 এইখনৰ দাম ৰাখিছো ৪ লাখ টকা। ৰাঞ্চ কেনেকুৱা দুইখন? ৰানিং এইখন ৩২,০০০ ৰানিং হৈছে। আৰু এইখন এইখন আপোনাৰ ৪০,০০০ ৰানিং। ৪০,০০০ ৰানিং। তো এইখনৰ ডাউন পেমেন্ট ১ লাখ টকা দিলে ওলাই যাব। আছে BS3 Jeep 2014ৰ মডেল। এইখনৰ প্ৰাইস ৰাখিছো ৮০,০০০, মাত্ৰ ৮০,০০০ টকা। মানে কেশ টকা ৮০,০০০ টকা লৈ আহিলে মানে এইখন গাড়ী লৈ যাব পাৰিব। মানে নাম ট্ৰান্সফাৰ থাকিব, কাগজ পাতি আপ টু ডেট থাকিব। মানে ৮০,০০০ টকা আপোনালোকে লৈ আহক। তো এইখন বাহন আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰক। আৰু এখন দেখা আছে এচিকেল নতুন মডেলৰ পেট্ৰল হয়। ৰানিং বেছি হোৱা নাই, ১২,০০০ চলিছে মাত্ৰ। এইখনৰ প্ৰাইস ৰাখিছো আমি ৪ লাখ টকা। ৪ লাখ টকা আপোনালোকে দাম ৰাখিছে। এখন ৯০,০০০ টকা ডাউন পেমেন্ট দিব লাগিব, কাগজ পাতি আপ টু ডেট থাকিব, অল আসাম ফাইনান্স হৈ যাব। মানে হদিয়াৰ পৰা দুবৰিলৈকে ফাইনান্স হৈ যাব। ওকে, আৰু এটা কথা, বহুতৰ কনফিউজ যিসকলে মাল্টানা বাহন ক্ৰয় কৰিবলৈ ভাবি আছে। প্ৰথম যিসকলে ক্ৰয় কৰিবলৈ ভাবি আছে তেওঁলোকে মাইলেজৰ বিষয়ে এসি গোল্ডত তেনেকুৱা নাজানে, ধাৰণা নাই। তো মাইলেজ কেনেকুৱা এইখনৰ? মাইলেজ আপোনাৰ ১৬-১৭ লৈকে মাইলেজ পাব পেট্ৰলৰ, আৰু ডিজেল হলে ২০ৰ ওপৰতে পাব। মানে ১৬-১৭ এইখনৰ মাইলেজ পাব। তাৰ মানে সহজতে কাম নোলায়, এইবিলাক কাম নোলায়। তাৰ মানে ইঞ্জিন ১১ বছৰ ওয়াৰেন্টি পাই যাব। মানে ওয়াৰেন্টি আছে গাইস, আপোনালোকে আহক, একো কাম নাই, আপোনালোকে গাড়ী লওক আৰু চলাওক। এসি গোল্ড আৰু এখন হোৱাইট কালাৰ এসি গোল্ড BS4 ৰ এসি গোল্ড। এইখনৰ প্ৰাইস ৰাখিছো আমি ২,৪০,০০০ টকা। ২,৪০,০০০ টকা। ২,৪০,০০০, ৬০,০০০ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব। আপোনালোকে মাত্ৰ ৬০,০০০ টকা লৈ আহক আৰু এইখন বাহন আজি আপোনালোকে ক্ৰয় কৰক হাইৱে অটোৰ পৰা। দাদাৰ নাম্বাৰ স্ক্ৰীনত আহি আছে, জলদি আপোনালোকে গাড়ীখন বুক কৰি থওক। গাড়ী 2016 ৰ হয়। এইখনৰ প্ৰাইস ৰাখিছো 180, ১,৮০,০০০ টকা। ১,৮০,০০০ টকা। ফাইনান্স নহব, কেশ পইচা ল'ব লাগিব। মানে এইখন কেশ টকাত ল'ব লাগিব। ১,৮০,০০০ টকা যদি আপোনালোকে লৈ আহে তেনেহলে এইখন গাড়ী লৈ যাব পাৰিব। ইন্ট্ৰা V30 জবৰদস্ত, কমফৰ্টেবল, মাইলেজ দমদাৰ, মানে জিয়াদা কা ফায়দা এইখন গাড়ীৰ টেগলাইন। তো এইখন গাড়ী দাম কিমান ৰাখিছে আপোনালোকে? 540 5,৪০,০০০ টকা গাড়ীৰ দাম। এখন আপোনাৰ ২১ৰ গাড়ী, কাগজ পাতি আপ টু ডেট থাকিব, নাম ট্ৰান্সফাৰ থাকিব, ৰানিংও বেছি হোৱা নাই। ২৭,০০০ কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ ২৭,০০০ কিলোমিটাৰ ৰানিং হৈছে। আপোনালোকে আহক আৰু এইখন বাহন ক্ৰয় কৰক। ১ লাখ টকা জমা দি এখন গাড়ী লৈ যাব পাৰিব। বিচাৰি আছে যদি আপোনালোকৰ টেম্পু লাগে মাল্টানা, তো ইয়াৰ পৰা ল'ব পাৰিব। এইখন BS6 ন? BS6 ৰ ডিজেলৰ হয়। এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 130, ১,৩০,০০০ টকা। ১,৩০,০০০ টকা। এইবিলাক ফাইনান্স নহব, কেশ পইচা ল'ব লাগিব। ১,৩০,০০০ টকা দি গাড়ী লৈ যাম নাকি? এইখনে ১,২০,০০০ টকা। ১,২০,০০০ টকা। এখন ২০ মানে অলপ বয়সৰ ডিফাৰেন্স, সেইকাৰণে দাম ১০,০০০ টকা ডিফাৰেন্স। V10 এইখনৰ প্ৰাইস ৰাখিছো ৩.৫ লাখ টকা। ৩.৫ লাখ টকা। আপোনালোকে ৩.৫ লাখ টকা লৈ আৰু কেশ টকাত ইন্ট্ৰা V10 লৈ যাওক। সুন্দৰ সুবিধা আগবঢ়াইছে। ইমান কম টকাত আপোনালোকে ইন্ট্ৰা V10 অসমৰ কতো নাপায়, দাদাই দি আছে আপোনালোক গুৱাহাটীৰ পৰা। আপোনালোকে আহক, লৈ যাওক। তো বন্ধুসকল, ভিডিওটো এইখিনিয়ে। ভিডিওটো বেছি লম্বা নকৰিলো। আপোনালোকে যদি ছেকেণ্ড হেণ্ড গাড়ী ক্ৰয় কৰিবলৈ ভাবি আছে কমাৰ্চিয়েল, তো এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু আজি অলপ ৰ'দ গৰম, এইকেইদিন বৰষুণ আছিল দিয়ক। তো যিয়ে নহওক আপোনালোকে আহক ইয়াত। হাইৱে অটো ডিলাৰখনৰ নাম গুৱাহাটী জালুকবাৰী, নিয়াৰ তেতেলীয়া সোমনাথ মন্দিৰৰ ওচৰত।